জুবিন দাক মাৰা মানুহ এইজনে হয়। ইয়াতে আহিছে আজি কেইবছৰমান আগতে, ইয়াতে বহুত অত্যাচাৰ কৰে, ৰাতি মদৰ পাৰ্টি কৰে ইয়াতে সিহঁতে গোটেইবোৰ। ইয়াতে মিডিয়াতো বহুত কেইজন মানুহ আহে, ইয়াতে ৰাতি ৰাতি মদৰ পাৰ্টি কৰে। আৰু এইজন মানুহে জুবিন দাক খাওঁ, জুবিন দাক আমাৰ পৰা নিয়া মানুহ এইজন, ইয়াৰ পুৰা শাস্তি হ'ব লাগে। কাৰণ কিয় জুবিন দাক জীয়াই থাকোঁতে ইহঁতে মাৰিলে জুবিন দাক নি পেলাই। আপোনালোকে ইয়াতে মানুহক সুধি লওক, ইয়াতে আপোনাৰ মদৰ পাৰ্টি কৰে, ৰাতি ৰাতি মদৰ পাৰ্টি কৰে ইহঁতে গোটেইবোৰ আহি। কি অত্যাচাৰ পায় ইয়াতে, অহংকাৰ তাৰ মানুহে, অহংকাৰ মানুহক মানুহ বুলি নাভাবে। এইজন মানুহে জুবিন দাক মাৰিছে। থাকে গোটেইবোৰ থাকে ইয়াতে, গোটেইবোৰ থাকে। কিন্তু জুবিন দাৰ কেছটো হোৱাৰ পাছৰ পৰা ইয়াতে কোনো নাই, খালি দুজনমান চিকিউৰিটি আহে থাকে, ৰাতি লাইট জ্বলাই। আমি চাই আছো তেখেত আহিছে নাই আহিছে, আমি চাই আছিলো, কিন্তু এতিয়ালৈকেতো অহা নাই, অহা নাই এতিয়ালৈকে। আৰু তেখেতৰ ককায়েকৰ ঘৰৰ আগত আপোনালোকে নিশ্চয় জানে। তো আমি এটাই কথা, ইতিমধ্যে জল পট হৈছে যে জুবিন দাক হত্যা কৰা গৈছে। আৰু এই হত্যাকাৰী আমাৰ এই ইয়াতে আছিলে, এই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এই দুজনৰ শাস্তি হ'ব লাগে। ইতিমধ্যে সকলোৱে জল পটকে পাইছে, প্ৰমাণ হৈছে যে জুবিন দাক মাতিনি মাৰা মানুহ এওঁলোকে। আমি এটাই কথা কৈছো, আইনক নহয় অসমৰ ৰাইজক কৈছো যে এক উচিত বিচাৰ হ'ব লাগে আৰু জুবিন দা আত্মাই শান্তি পাব লাগে। এতিয়া যিহেতু আপোনাৰ অসমৰ এটা ৰত্ন হেৰাই গৈছে, জুবিন দা আমাৰ অতি সকলোৰে মৰমৰ আছিলে, গতিকে তাৰ পিছত আপোনাৰ হাত আছে আপোনাৰ এইজন আপোনাৰ শ্যামকানু মহন্ত। এইজন আপোনাৰ এজন সাংস্কৃতিক বিভাগৰ লগত জড়িত থকা মানুহ হয়। তাত আপোনাৰ চাওক এটা অট্টালিকা কেনেকৈ মানে আপোনাৰ গঢ়ি উঠিছে চাওক ইয়াতে। আৰু মানুহজন বিৰাট অভদ্ৰ মানুহ হয়, ইয়াত কৈছে অলৰেডি, আমাৰ ওচৰৰ মানুহো কৈছে অভদ্ৰ মানুহ হয়। আৰু ইয়াত সদায় আপোনাৰ ৰাতি মদৰ পাৰ্টি চলে। আৰু যেনেকৈ মই ইয়াত আপোনাৰ পাইছোঁ, মই ওচৰত থাকোঁ, আপোনাৰ ওচৰত থাকোঁ। আৰু যেনেকৈ আপোনাৰ অলৰেডি যোৱাকালি নিচিৰা গোস্বামী এটা ভাষ্য দিছিলে যে 21 তাৰিখে তেখেত ঘূৰি আহিছিলে ছিংগাপুৰৰ পৰা, তেখেতে একো গম নাপায়। কিন্তু ইয়াত মই আপোনাৰ নিচিৰা গোস্বামীক আপোনাৰ 4-5 দিন মই দেখা পাইছোঁ ৰাতি 11 বজাত এইবোৰ ওলাই যোৱা। কাৰণ কি মই ডিউটিৰ পৰা আহোঁ, মই এইটো ৰাস্তা দি আহোঁ, ইয়াৰ ওচৰতে মোৰ ঘৰ। আৰু আহিলেও ইয়াত আপোনাৰ ৰাস্তাত গাড়ী থাকিলেও আপোনাৰ ৰাস্তা এৰি নিদিয়ে, আমি খাতিৰ নকৰে। মানে হৰ্ণ বজাব নোৱাৰোঁ, ডাঙৰ মানুহ হয়, ক'ব নোৱাৰোঁ। কাৰণ তেখেতৰ আপোনাৰ ককায়েক থাকে আপোনাৰ ইয়াত, আপোনাৰ এই প্ৰাক্তন DGP আছিল আপোনাৰ ভাস্কৰজী মহন্ত। গতিকে এই আপোনাৰ কেছটো উচিত তদন্ত বিচাৰোঁ আমি। আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী এই আপোনাৰ কি কয় এই হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিছোঁ, তেখেতে বহুত ছাপোৰ্ট কৰি আছে জুবিন দাৰ মৃত্যুত। গতিকে তেখেতে যেন আপোনাৰ ইয়াৰ উচিত তদন্ত কৰি আপোনাৰ আমাৰ জুবিন দাক আমাৰ মাজত সদায় জীয়াই ৰাখে। হাই প্ৰফাইল মানুহ আহে ইয়াত, আপোনাৰ নিচিতা গোস্বামীক মই 3 দিনমান দেখা পাইছিলোঁ ইয়াতে আহা, কাৰণ হয় পাৰ্টিত অহা দেখা পাইছোঁ, ৰাতি ওলাই যায় ইয়াৰ পৰা। আৰু তাৰ বাহিৰেও আপোনাৰ ইয়াত ভাল দামী মানুহ আহে, দামী গাড়ী আহে ইয়াত। আৰু মানে ইয়াত আপোনাৰ এটা কেলেংকাৰী চলি আছে ইয়াতে। গতিকে এটা উচিত তদন্ত বিচাৰোঁ এইটোৰ ওপৰত, নহ'লে কিন্তু আপোনাৰ বিগত অহা দিনকেইটাত কিন্তু আপোনাৰ আন্দোলন হ'ব কিন্তু অসমত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।